ভাৰত আমেৰিকা সম্পৰ্কত নতুন ফাঁক ৰাছিয়াৰ তেলক লৈ আমেৰিকাৰ ডাঙৰ চাল ভাৰতৰ ওপৰত 100% শুল্কৰ ভাবুকি ৰাছিয়াৰ তেল ক্ৰয় কৰি এতিয়া বিপদত পৰিছে নেকি ভাৰত আমেৰিকা ৰাছিয়াৰ সংঘাতৰ চাপ এতিয়া ভাৰতলৈ আহিব পাৰে ৰাছিয়াৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপৰ এখন গুৰুত্বপূৰ্ণ বিধেয়ক আমেৰিকাৰ সেনেটত বিপুল সমৰ্থনেৰে গৃহীত হৈছে বিধেয়কখনত ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণে তেল আৰু গেছ ক্ৰয় কৰা দেশৰ সামগ্ৰীৰ ওপৰত 100% পৰ্যন্ত শুল্ক আৰোপ কৰাৰ ব্যৱস্থা আছে অৰ্থাৎ ৰাছিয়াক লক্ষ্য কৰিলেও ভাৰত আৰু চীনৰ দৰে দেশ ইয়াৰ আওতালৈ আহিব পাৰে সেনেটত 86 জন সাংসদে সপক্ষে আৰু 11 জনে বিপক্ষে ভোট দিয়ে কিন্তু এতিয়াই ভাৰতৰ ওপৰত 100% শুল্ক আৰোপ হোৱা নাই বিধেয়কখন এতিয়া আমেৰিকাৰ প্ৰতিনিধি সদনলৈ যাব তাৰ পিছতহে পৰৱৰ্তী সাংবিধানিক প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব এই বিধেয়কৰ মূল লক্ষ্য ৰাছিয়াৰ তেল আৰু গেছৰ পৰা হোৱা ৰাজহত আঘাত কৰা আমেৰিকাৰ যুক্তি ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ জৰিয়তে মস্কোৱে ইউক্ৰেইন যুদ্ধৰ বাবে অৰ্থনৈতিক শক্তি লাভ কৰিছে ইয়াতে ভাৰতৰ সমস্যা ইউক্ৰেইন যুদ্ধৰ পিছত ৰাছিয়াৰ তেল পশ্চিমীয়া বজাৰৰ পৰা আঁতৰি যোৱাৰ সময়তে ভাৰত আৰু চীনলৈ অধিক তেল বিক্ৰী কৰিবলৈ আৰম্ভ কৰে ভাৰতেও কম মূল্যৰ ৰাছিয়ান তেল ক্ৰয় অব্যাহত ৰাখে কাৰণ দেশৰ শক্তি সুৰক্ষা আৰু অৰ্থনৈতিক স্বাৰ্থ ইয়াৰ সৈতে জড়িত কিন্তু ভাৰতৰ ওপৰত 100% শুল্ক আৰোপ কৰিলে আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰী অধিক ব্যয়বহুল হৈ পৰিব পাৰে ইয়াৰ ফলতে ভাৰতীয় ৰপ্তানিকাৰক আৰু দুয়োখন দেশৰ বাণিজ্যিক সম্পৰ্কত ডাঙৰ চাপ পৰাৰ সম্ভাৱনা আছে অৱশ্যে আমেৰিকাৰ ভিতৰতো ইয়াৰ বিৰোধিতা হৈছে সিনেটৰ ৰেণ্ড পলে সকীয়াই দিছে যে ভাৰতৰ ওপৰত অত্যাধিক শুল্ক আৰোপ কৰিলে আমেৰিকাই ভাৰতক নিজৰ কাষলৈ অনাৰ সলনি ৰাছিয়া আৰু চীনৰ ফালে ঠেলি দিব পাৰে আনহাতে বিধেয়কখনক ৰাছিয়াৰ লগতে ইৰাণৰ ওপৰতো নিষেধাজ্ঞা কঠোৰ কৰাৰ ব্যৱস্থা আছে এতিয়া ডাঙৰ প্ৰশ্ন আমেৰিকাই সঁচাকৈ ভাৰতৰ ওপৰতে শুল্ক প্ৰয়োগ কৰিবনে তাৰ উত্তৰ এতিয়াও নাই প্ৰথমে প্ৰতিনিধি সদনত বিধেয়কখনৰ ভাগ্য নিৰ্ধাৰণ হ'ব লাগিব তাৰ পিছতহে ৰাষ্ট্ৰপতিৰ অনুমোদন আৰু পৰৱৰ্তী প্ৰক্ৰিয়া আহিব সেয়ে এতিয়াই ভাৰতৰ ওপৰত 100% শুল্ক আৰোপ হৈছে বুলি কোৱাটো ভুল হ'ব কিন্তু এটা কথা স্পষ্ট যে ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিব পৰা আইনী পথ মুকলি কৰাৰ দিশত আমেৰিকাই ডাঙৰ পদক্ষেপ লৈছে এতিয়া সকলোৰে নজৰ আমেৰিকাৰ প্ৰতিনিধি সদনৰ ওপৰত